পৰ্বতজোৰাৰ ৩০০ বছৰীয়া শিৱ মন্দিৰৰ কাহিনী লৈ আহিছো আপোনালোকৰ বাবে। ১৭৩১ চনত অৱস্থিত এটা পৰ্বতজোৰা ঐতিহাসিক শিৱ মন্দিৰ। কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰাৰ বৰ্ষীজোৰা ৰাজহুমৰা গাঁৱত থকা ঐতিহাসিক মন্দিৰটোত শিৱৰাত্ৰি পূজা উপলক্ষে পুৱাৰ পৰা ভক্তপ্ৰেমী ৰাইজৰ ভিৰ। দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰিছে শিৱৰাত্ৰি পূজা। কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰা বৰ্ষীজোৰা ৰাজহুমৰা গাঁৱৰ ঐতিহাসিক শিৱ মন্দিৰত আজি উখল মাখল পৰিৱেশ। জানিব পৰা মতে ৩০০ বছৰ পূৰ্বে অবিভক্ত গোৱালপাৰা জিলাৰ ৰাজহুমৰা গাঁৱৰ কেইজনমান লোকে নিৰ্মাণ কৰিছিল ঐতিহাসিক শিৱ মন্দিৰখন। তেতিয়াৰ পৰাই মন্দিৰখনত শিৱৰাত্ৰি পূজা উদযাপন হৈ আছে। আজি ৰাজ্যজুৰি মহাশিৱৰাত্ৰি পূজা। তাৰ মাজতে দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে শিৱৰাত্ৰি পূজা। পূজা উপলক্ষে সমগ্ৰ অসমৰ লগতে পৰ্বতজোৰাৰ ৰাজহুমৰা শিৱ মন্দিৰতো বিভিন্ন কাৰ্যসূচীৰে শিৱৰাত্ৰি পূজা পালন কৰা হয়। ১৭৩১ চনত